कभी करना इंतजार। मैंने किया है तुमसे प्यार, मैंने किया है तुमसे प्यार। साथिया Hello everyone, good morning. আৰু এতিয়া মই শুই উঠি চিধা চোতালটোৰ শাৰী কৰি মই এতিয়া আমাৰ শাকৰ বাগানখনলৈ আহিছোঁ। বাগান বুলি নহয় আৰু মানে ধৰি লওক আগফালে চোতালতে লগাই থৈ দিয়া শাকৰ চাঙৰ তললৈ আহিছোঁ। এয়া হ'ল টিহু, সৰু সৰু লাগি আছে, খাই থকা হৈছে, কিন্তু মানে আপোনালোকক দেখাবহে পৰা নাই। আৰু এটা কথা ক'বচোন, টিহু গছজোপা কিয় হালধীয়া হৈ গৈছে, যোনে যোনে জানে কমেণ্ট কৰি জনাবচোন দেই। আৰু পাতখিনি মানে হালধীয়া হৈ গৈছে। আৰু এইটো ৰঙালাও এনেকৈ চাঙতে বগোৱা হৈছে, দেখিছেনে ইমান ধুনীয়াকৈ। এয়া গছজোপি দেখিয়ে ভাল লাগে, আৰু তাতে মোৰ ৰঙালাও বহুত ফেভৰেট হয়, মানে বহুত বহুত বেছি ভাল পাওঁ। আৰু এইফালে হ'ল এয়াও টিহু গছেই হয়, এয়া সৰু সৰুকৈ লাগি আছে আৰু মানে ছিগি ছিগি খাই থকা হৈছে যিহেতু, সেইকাৰণে যিখিনি লাগিছে আৰু সেইখিনি কোমলীয়া কোমলীয়া হৈ আছে সৰু সৰুকৈ। আৰু সেয়াই গছজোপিহে খালি অকণ বেয়া লাগিছে, হালধীয়া হৈ গৈছে। এইখিনি হ'ল লেচেৰা মাহ। আপোনালোকৰ ফালে কি বুলি কয় কমেণ্ট কৰি জনাবচোন। আৰু আপাৰ আচামৰ ফালে মানে মোৰ মাহঁতৰ ঘৰৰ ফালেতো দাংবুডি বুলি কয় এইটো, আৰু ল'ৱাৰ আচামৰ ফালেতো কয় এইটো লেচেৰা মাহ। চব জেগাতে নাম বেলেগ বেলেগ, আপোনালোকে কমেণ্ট কৰি জনাব। আৰু এয়া দেখিছেনে ইমান ধুনীয়াকৈ লাগি আছে, আৰু এয়া খাই থকাও হৈছে দেই। ঘৰৰে এতিয়া শাক পাচলি চব কিনিব দৰকাৰ হোৱা নাই, আৰু এইবাৰ মিষ্টাৰে মানে ঘৰতে শাক পাচলি লগালে যিহেতু, আৰু ভালো লাগিছে এনেকৈ। তেন্তে চাই থাকক আপোনালোকে। এয়া হ'ল ৰবাব টেঙা, আৰু ইমান চাপৰতে লাগিছে, সেইবাবেহে আপোনালোকক দেখালোঁ দেই। মানে মই অহা যোৱা কৰি থাকোঁতে পাছফালে কাপোৰ মেলিবলৈ একে মুখতেই লাগে আৰু নক'ব আৰু। এয়া হ'ল কঁঠাল, আৰু ইমান গুৰিৰ পৰা লাগিছে একেবাৰে লপালপে, দেখিয়েই ভাল লাগি গৈছে একেবাৰে। মানে এয়া চাওকচোন ইমান মানে ডালিয়ে ডালিয়ে লাগিছে, মানে এটা জেগা নাই যে নাই লগা বুলি। ডালসোপা কাটি দিয়া হ'ল অকণমান, আৰু এইখিনি দেখিছেনে কিমান চাপৰতে লাগিছে, দেখিও ভাল লাগিছে। পিছে মই কঁঠাল খাই আকৌ বেয়া পাওঁ দেই, কিন্তু মানে দেখি ভাল লাগে আৰু সেইকাৰণে আপোনালোককো দেখালোঁ। চাওকচোন কিমান ডাঙৰ ডাঙৰ, আৰু ইমান ধুনীয়াকৈ লাগি আছে, দেখিয়ে ভাল লাগিছে তাৰমানে গছজোপি। খেলি আছে গেম, যিহেতু আজি কাম নাই আৰু ঘৰতে আছে, সেইকাৰণে গেমকে খেলি আছে। আৰু ভাবিলোঁ ময়ো আপোনালোকক অকণমান দেখাই দিওঁ মানুহজনক, লগতে মই এই ৰুমটো কেনেকৈনো সজাই থৈছোঁ আপোনালোকক দেখাওঁ আহক। দেখাই দিম, বহুত দিন হ'ল অমিতা খোৱা নাই। আৰু এয়া বাহিৰত দেখিছেনে ইমানেই গৰম পৰিছে, আৰু এইকেইদিন মানে ডেইলি 36, 37 মাৰা হৈছে একদম, আৰু বাহিৰলৈ ওলাবই নোৱাৰি, মানে গৰম এনেকুৱা লাগিছে যেন এইবাৰ গৰম বহুত হ'ব নেকি। এতিয়া ইমান গৰম, আৰু জুন জুলাই মানলৈতো আছেই আৰু ভাবকচোন। আৰু স্কুটিখনো এই বাৰাণ্ডাতে থৈ দিয়া হৈছে, সেইটো ইমান গৰম, আৰু ভিতৰত সোমাই থৈ দিয়া আছিল, এতিয়া বাহিৰত উলিয়াই থৈ দিছোঁ বাৰাণ্ডাত। আৰু এইখিনি হ'ল ফুল, কি ফুল কয় নামটো পাহৰি থাকিলোঁ নহয়। আমাৰ এইফালে মাটি গোলাপ বুলি কয়, ইয়াত কি বুলি কয় নামটো পাহৰিলোঁ। আৰু বহুত বহুত জেগাত ইয়াৰ নামো বেলেগ। ৰ'দ পালেহে ফুলে ফুলপাহ। আৰু এইজনীয়ে হ'লো মই বাহিৰত আহিছোঁ। এজোপা হ'ল নকলি ফুল আকৌ দেই, এনেই ওলমাই থৈছোঁ আৰু আঁতৰৰ পৰা দেখিব ধুনীয়া লাগক বুলি। কিন্তু এই যিখিনি বটলত থৈছোঁ, এইখিনি মই নিজে বনোৱা হয়, মানে বটল কাটি কাটি ৰং চং কৰি এনেকৈ ৰছীত ওলমাই দিছোঁ। আৰু বহুত আছিল, কিন্তু ৰছীবিলাক ছিগি ছিগি যায় ৰ'দৰ তাপ পাই পাই।
আৰু এইখিনিও ফুলে একেই মাটি গোলাপ ফুলে হয়, যিটো ৰ'দ পৰিলেহে ফুলে। আৰু সেই ৰঙাটোকে দেখিছোঁ সেইটো প্লাষ্টিক ফুলেই হয় বাৰু, কিন্তু আঁতৰৰ পৰা এনে লাগে যেন আচলি ফুল আৰু দেখিবও ভাল লাগে, সেইকাৰণে সজাই থৈছোঁ। আৰু বিশেষ তেনেকুৱা একো নাই, দিনটো কিনো কৰিম কিনো নকৰিম লাগি আছে, যিটো গৰম ক'লৈকো ওলাই যাব নোৱাৰোঁ। এতিয়া ৰাতি 12টা বাজিছে, তাৰমানে আলহী আহিছিল, আলহীক খুৱাই বুৱাই পঠিয়ালোঁতে 12টা বাজিলে। লাইনটো নাই, তাতে বাহিৰতে বহি আছোঁ আৰু বাৰান্দাত। আজি হ'ল বুদ্ধ পূৰ্ণিমা আৰু মানুহজন বাহিৰতে আছে, ময়ো বাৰান্দাতে বহি আছোঁ। আৰু দেখিছেনে জোনবাইটো দেখিবলৈ ইমান ধুনীয়া লাগিছে। আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ, কেনেকুৱা পালে কমেণ্ট কৰি জনাব। বাই বাই, গুড নাইট।